নমস্কাৰ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ বাবে লৈ আহিছো অন্য 50+ ডেইলি ইউজ সেন্টেন্সেস এই সেন্টেন্সবোৰে আপোনালোকৰ স্পিকিং এবিলিটি ইমপ্ৰুভ কৰিব আৰু যিকোনো ব্যক্তিৰ লগত আপোনালোকক কথা পতাত সহায় কৰিব আজিৰ এই ভিডিঅ'টোত মই যি কেটা সেন্টেন্স ইনক্লুড কৰিছো ইয়াক আমি কেনেদৰে প্ৰশ্ন কৰিব লাগে বা কেনেদৰে উত্তৰ দিব লাগে মই আপোনালোকক ডেইলি ইউজ সেন্টেন্সৰ মাধ্যমেৰে বুজাই যাবলৈ যত্ন কৰিছো আৰু আপোনালোকৰ বাবে এই ডেইলি ইউজ সেন্টেন্সবোৰ অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব আপোনালোকে এই ডেইলি ইউজ সেন্টেন্সবোৰ আৰম্ভণিৰ পৰা শেষলৈকে চাই আপোনালোকে এনে ধৰণে বিভিন্ন বাক্য ফৰ্ম কৰি আপোনাৰ ডেইলি কনভাৰসেচনৰ মাজত ব্যৱহাৰ কৰিবলৈ যত্ন কৰিব লাগে আপুনি এনে ধৰণে যিমান বাক্য ফৰ্ম কৰি বা এনে ধৰণৰ বাক্য যিমান আপুনি আপোনাৰ ডেইলি কনভাৰসেচনত ইউজ কৰিব আপোনাৰ বাবে হিমানেই বাক্যবোৰ সহজ হৈ আহিব আৰু আপোনালোকে ঘৰতে থাকি ডেইলি ইউজ সেন্টেন্সৰ মাধ্যমেৰে আপোনালোকৰ স্পিকিং এবিলিটি ইমপ্ৰুভ কৰিব পাৰে গতিকে ভিডিঅটো স্কিপ নকৰাকৈ শেষলৈকে চাব প্ৰত্যেকটো সেন্টেন্সই গুৰুত্বপূৰ্ণ হ'ব আপোনালোকেও এনে ধৰণৰ বাক্য আপোনালোকৰ ডেইলি লাইফত ব্যৱহাৰ কৰিব পাৰিব সো আহক এটা ভিডিঅটো আৰম্ভ কৰো আজিৰ এই ভিডিঅটোৰ ফাৰ্স্ট সেন্টেন্সটো হল ডু ইউ নো হার ইয়াৰ অৰ্থ হল তুমি তাইক চিনি পোৱা নে তাৰ উত্তৰ হিচাপে আমি ক'ব পাৰো যে I know her very well ইয়াৰ অৰ্থ হল মই তাইক ভালকৈ জানো বা ভালকৈ চিনি পাওঁ ঠিক আছে আমি নেক্সট সেন্টেন্সটো চাও নেক্সট সেন্টেন্সটো কি কৈছে how do you know her তুমি তাইক কেনেদৰে চিনি পোৱা বা তুমি তাইক কেনেকৈ জানা এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'লো how do you know her সো তাৰ উত্তৰ হিচাপে আমি ক'ব পাৰো যে she is my cousin তাই মোৰ cousin হয় সো তেনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'লো she is my cousin সো নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে where does she work তাই কোট কাম কৰে বুলি কওঁতে আমি বাক্যটো ক'লো where does she work তাৰ এনসাৰ হিচাপে আমি তাই য'ত কাম কৰে তাৰ বিষয়ে কম তেতিয়া আমি ক'ব পাৰো যে she works in a private school তাই এখন প্ৰাইভেট স্কুলত কাম কৰে ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে how does she go to school তাই স্কুললৈ কেনেদৰে যায় বুলি কওঁতে আমি বাক্যটো ক'লো how does she go to school সো ইয়াৰ উত্তৰ হিচাপে আমি ক'ব পাৰো যে ধৰক আমি যদি কওঁ তাই স্কুললৈ খোজকাঢ়ি যায় বুলি কওঁতে আমি ক'ব পাৰো she goes to school on foot যদি গাড়ীত যায় তেতিয়া আমি ক'ব পাৰো যে she goes to school by bus এনে ধৰণে আমি আমাৰ ডেইলি লাইফত এই বাক্যবোৰ ব্যৱহাৰ কৰিব লাগে আৰু এই বাক্যবোৰক আমি কোৱেশ্চন সুধিবলৈ যত্ন কৰিব লাগে How long do you work daily এই বাক্যটো অৰ্থ কি তুমি দিনটোত কিমান সময় কাম কৰা কিমান সময় বুলি বুজাবলৈ যাওঁতে আমি how long বাক্যটোত ব্যৱহাৰ কৰিলো আপুনি এটা যিমান সময় কাম কৰে তাৰ বিষয়ে ক'ব আপুনি ক'ব পাৰে যে I work 6 hours daily মানে মই প্ৰতিদিনে 6 ঘণ্টাকৈ কাম কৰো আপুনি 8 ঘণ্টা হলে 8 ঘণ্টা বুলি ক'ব আপুনি যি হয় তাৰ বিষয়ে ক'ব পাৰিব ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে How many times do you take tea in a day আপুনি দিনটোত কেইবাৰ চাহ খায় বুলি কওঁতে আমি বাক্যটোত ব্যৱহাৰ কৰিলো how many times টো বুজালে কিমান বাৰ do you take tea in a day আপুনি দিনটোত চাহ খায় সো আপুনি যেইবাৰ চাহ খায় তাৰ বিষয়ে ক'ব তেতিয়া আপুনি ক'ব পাৰে যে I take tea 2 times in a day মই দিনটোত দুবাৰ চাহ খাওঁ ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে is she an arrogant girl তাই এজনী অহংকাৰী ছোৱালী নেকি সো তাই arrogant হলে আপুনি arrogant বুলি ক'ব আপুনি arrogant নহলে আপুনি arrogant নহয় বুলি ক'ব তেতিয়া আপুনি ক'ব পাৰে she is not arrogant তাই অহংকাৰী নহয় ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে why are you scolding me তুমি মোক কিয় গালি পাৰি আছা বুলি ক'বলৈ যাওঁতে আমি বাক্যটো ক'লো why are you scolding me ঠিক আছে তাৰ উত্তৰ হিচাপে যেটো উত্তৰ হয় তাৰ বিষয়ে কম because you abused him last night কাৰণ তুমি তেখেতক যোৱা ৰাতি অপদস্থ কৰিলা এনে ধৰণে আমি বাক্যটো ক'ব পাৰো ঠিক আছে নেক্সট এক্সাম্পল নেক্সট সেন্টেন্সটো চাওক নেক্সট সেন্টেন্সটো কি কৈছে why should I not be with him মই তেওঁৰ লগত কিয় থকা উচিত নহয় বা মই তেখেতৰ লগত কিয় থাকিব নালাগে বুলি কওঁতে আমি বাক্যটো ক'ব পাৰো why should I not be with him মই তেখেতৰ লগত কিয় থকা উচিত নহয় সো তাৰ
উত্তৰ হিচাপে আমি যিটো উত্তৰ হয় তাৰ বিষয়ে কম তেখেত এজন ভাল ল'ৰা নহয় তেখেত এজন দুষ্ট ল'ৰা এনে ধৰণে ক'ব পাৰো তেতিয়া আমি ক'ব পাৰো যে because he is so naughty কাৰণ হি এটা বৰ দুষ্ট তেনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'লো because he is so naughty ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে what should I do মই কি কৰা উচিত বা মই কি কৰিব লাগে এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰো what should I do সো তাৰ উত্তৰ হিচাপে আমি ক'ব পাৰো যে you can help your mother তুমি তোমাৰ মাক সহায় কৰিব পাৰা ধৰক আপুনি মোক সুধিছে what should I do মই কি কৰা উচিত মই তেতিয়া আপোনাক কৈছো যে you can help your mother তুমি তোমাৰ মাক সহায় কৰিব পাৰা what did you tell her about me মানে তুমি তাইক মোৰ বিষয়ে কি কৈছিলা বুলি কওঁতে আমি বাক্যটো ক'লো what did you tell her about me তুমি তাইক মোৰ বিষয়ে কি কৈছিলা মই যদি কওঁ যে মই একো কোৱা নাছিলো বুলি কওঁতে আমি ক'ব পাৰো I told him nothing বা I told her nothing যি হয় যাক ক'লে আপুনি তাৰ বিষয়ে ক'ব I told him nothing বা I told her nothing যাক ক'লে সেই প্ৰনাউনটো আমি বাক্যটোত ব্যৱহাৰ কৰিলো হল আমি ক'লো I told him nothing মই তেওঁক একো কোৱা নাছিলো ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে why do you not start working তুমি কাম আৰম্ভ নকৰা কিয় বুলি কওঁতে আমি বাক্যটো কৈছো why do you not start working তুমি কাম কৰা আৰম্ভ নকৰা কিয় সো তাৰ উত্তৰ হিচাপে ধৰক আপুনি কৈছে যে মই কাইলৈৰ পৰা আৰম্ভ কৰিম বুলি কওঁতে আপুনি ক'ব পাৰে I will start tomorrow মই কাইলৈ আৰম্ভ কৰিম ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে did she avoid talking to you মানে হল তাই তোমাৰ লগত কথা পতা কি এভয়েড কৰিছিল নেকি এভয়েড মানে হয়তো আপোনালোকে নিশ্চয় বুজিব পাৰিছে সো তাই তোমাৰ লগত কথা পতা এভয়েড কৰিছিল নেকি বুলি কওঁতে আমি বাক্যটো ক'লো did she avoid talking to you তাই তোমাৰ লগত কথা পতা বন্ধ কৰিছিল নেকি সো তাৰ উত্তৰ হিচাপে মই যদি কওঁ যে she doesn't like my talking to her এই বাক্যটোৰ অৰ্থ কি হ'ল she doesn't like তাই পছন্দ নকৰে my talking to her মই তাইৰ লগত কথা পতাটো তাই পছন্দ নকৰে বুলি কওঁতে আমি বাক্যটো ক'ব পাৰো she doesn't like my talking to her এনে ধৰণে আমি বাক্যখিনি ব্যৱহাৰ কৰিব পাৰো ঠিক আছে নেক্সট সেন্টেন্সটো চাওক নেক্সট সেন্টেন্সটো কি কৈছে what do you like তুমি কি ভাল পোৱা বুলি কওঁতে আমি বাক্যটো ক'ব পাৰো what do you like সো তাৰ উত্তৰ হিচাপে আমি ক'ব পাৰো যে I like spending time with my friends এই বাক্যটো চাওক I like spending time with my friends মই মোৰ বন্ধুৰ লগত সময় অতিবাহিত কৰি ভাল পাওঁ বুলি কওঁতে আমি বাক্যটো ক'লো I like spending time সো লাইকৰ পিছত মই spend কোৱা নাই to spend নকৈ মই instead of to spend এই বাক্যটোত মই ব্যৱহাৰ কৰিছো I like spending time ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে when will you inform them তুমি হিহঁতক কেতিয়া খবৰ দিবা when will you inform them মানে হল তুমি হিহঁতক কেতিয়া খবৰ দিবা তাৰ উত্তৰ হিচাপে ধৰক মই কৈছো যে মই হিহঁতক অহা কালিৰ ভিতৰত বা অহা সপ্তাহৰ ভিতৰত মই খবৰ দিব লাগিব তেতিয়া মই কেনে ধৰণে কম মই হিহঁতক খবৰ দিব লাগিব বুলি কওঁতে মই কম I have to inform them by next week মানে মই অহা সপ্তাহৰ লৈকে হিহঁতক খবৰ দিব লাগিব মানে অহা সপ্তাহলৈকে মই কামটো শেষ কৰিম খবৰ দিয়া কামটো কৰিম তেনেকুৱা ক্ষেত্ৰত মই বাক্যটো ক'লো I have to inform them by next week ৰ অৰ্থ হ'ল অহা সপ্তাহৰ লৈকে Will you be there with me এই বাক্যটোৰ অৰ্থ হ'ল তুমি তাত মোৰ লগত থাকিবানে মই যদি নাথাকো বুলি কওঁ তেতিয়া মই ক'ব পাৰো যে I won't be there with you সো এনে ধৰণে আমি বাক্যটো ক'ব পাৰো ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে where was he yesterday মানে ইয়াৰ বাক্যটোৰ অৰ্থ হ'ল হি যোৱাকালি ক'ত আছিল বুলি কওঁতে আমি বাক্যটো ক'লো where was he yesterday সো তাৰ উত্তৰ হিচাপে আমি ক'ব পাৰো যে he was with his mother এই বাক্যটো চাওক he was with his mother হি তাৰ মাকৰ লগত আছিল বুলি কওঁতে আমি বাক্যটো ক'লো he was with his mother ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে do you know her name তুমি তাইৰ নামটো জানানে
ধৰক আপুনি মোক সুধিছে যে ডু ইউ নো হাৰ নেম আপুনি তাৰ বা তুমি তাৰ নামটো তাইৰ নামটো জানানে তেতিয়া মই আপোনাক কৈছো যে ও আই এম সৰি হয় মই দুখিত আই ডোন্ট নো হাৰ নেম বা আই ডোন্ট নো এনে ধৰণেও আমি ক'ব পাৰো ও আই এম সৰি ও মই দুখিত আই ডোন্ট নো মই নাজানো এনে ধৰণে আমি এনসাৰ দিব পাৰো ঠিক আছে নেক্সট সেন্টেন্স চাওক নেক্সট সেন্টেন্স কি কৈছে ডু ইউ হ্যাভ হাৰ কন্টাক্ট নাম্বাৰ ডু ইউ হ্যাভ হাৰ কন্টাক্ট নাম্বাৰ তোমাৰ ওচৰত তাইৰ কন্টাক্ট নাম্বাৰটো আছে নে ধৰক মোৰ ওচৰত নাই তেতিয়া মই ক'ব পাৰো যে আই ডোন্ট হ্যাভ her contact number I don't have her contact number মোৰ তাইৰ contact number টো নাই যদি আছে তেতিয়া মই ক'ব পাৰো যে yes I have her contact number এনে ধৰণে আমি ক'ব পাৰো ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে what are you doing tomorrow what are you doing tomorrow তুমি অহা কাইলৈ কি কৰি আছা বা অহা কাইলৈ কি কৰি আছা কি কৰিবা বুলি কওঁতে আমি বাক্যটো ক'ব পাৰো what are you doing tomorrow তুমি অহা কাইলৈ কি কৰি আছা ঠিক আছে তাৰ উত্তৰ হিচাপে আমি ক'ব পাৰো যে I am going to meet my friend I am going to meet my friend মই মোৰ বন্ধুক লগ কৰিবলৈ যাম বা লগ কৰিব গৈ আছো তেনে ধৰণে ক'বলৈ যাওঁতে ভৱিষ্যতত হলো আমি বাক্যটো I am going to meet my friend এনে ধৰণে ক'ব পাৰো do you have something to do do you have something to do তোমাৰ কিবা কৰিব লগা আছে নেকি do you have something to do মানে হল তোমাৰ কিবা কৰিব লগা আছে নেকি মই যদি কওঁ যে মোৰ একো কৰিব লগা নাই তেতিয়া মই বাক্যটো কেনে ধৰণে কম মই ক'ব পাৰো যে I have nothing to do I have nothing to do মোৰ একো কৰিব লগা নাই মোৰ যদি কিবা কৰিব লগা আছে তেতিয়া মই যি কৰিব লগা আছে তাৰ বিষয়ে কম মই ক'ব পাৰো যে I have something to do I have something to do মোৰ অলপ কৰিব লগা আছে এনে ধৰণে আমি প্ৰশ্ন আৰু উত্তৰ দি থাকিবলৈ যত্ন কৰিব লাগে How long have you been here? How long have you been here? এই বাক্যটোৰ অৰ্থ হ'ল তুমি ইয়াত কেতিয়াৰ পৰা আছা তুমি ইয়াত কেতিয়াৰ পৰা আছা বুলি কওঁতে আমি বাক্যটো ক'লো How long have you been here? তাৰ উত্তৰ হিচাপে আমি ক'ব পাৰো যে I have been here for a long time. I have been here for a long time. মই বহু সময় ধৰি ইয়াত আছো বুলি কওঁতে আমি বাক্যটো ক'লো I have been here for a long time. ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে Who decorated the house? Who decorated the house? কোনে এই ঘৰটো সজাইছিল বুলি কওঁতে আমি বাক্যটো ক'লো Who decorated the house? তাৰ উত্তৰ হিচাপে মই ক'ব পাৰো যে মোৰ মায়ে ঘৰটো সজাইছিল মোৰ মায়ে ঘৰটো সজাইছিল তেতিয়া আমি ক'ব পাৰো যে My mother decorated the house. My mother decorated the house. মোৰ মায়ে ঘৰটো সজাইছিল ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে Who told you about me? Who told you about me? তোমাক মোৰ বিষয়ে কোনে কৈছিল বুলি কওঁতে আমি বাক্যটো ক'লো Who told you about me? সো তাৰ উত্তৰ হিচাপে মই যদি কওঁ তোমাৰ বন্ধুজনে কৈছিল তেতিয়া আমি ক'ব পাৰো যে Your friend told me about you. Your friend told me about you. তোমাৰ বন্ধুজনে মোক তোমাৰ বিষয়ে কৈছিল ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে Do you know who he is? Do you know who he is? এই বাক্যটোৰ অৰ্থ হ'ল তুমি জানানে তেওঁ কোন হয় বুলি কওঁতে আমি who is he ক'ব নোৱাৰো আমি ক'ব লাগিব who he is এনে ধৰণে ক'ব লাগিব মই যদি তাৰ উত্তৰ হিচাপে কওঁ যে মই জানিব নিবিচাৰো I don't want to know who he is তেওঁ কোন হয় মই জানিব নিবিচাৰো বুলি কওঁতে আমি বাক্যটো ক'লো I don't want to know who he is এনে ধৰণে আমি বাক্যটো ক'ব পাৰো ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে What is she doing? তাই কি কৰি আছে বুলি কওঁতে আমি বাক্যটো ক'লো What is she doing? সো তাৰ উত্তৰ হিচাপে আমি ক'ব পাৰো যে she is making a cup of tea for you. She is making a cup of tea for you. তাই তোমাৰ কাৰণে একাপ চাহ বনাই আছে এটা সব লাস্ট সেন্টেন্স কি কৈছে ডু ইউ লাইক মাই ভিডিও আপুনি মোৰ ভিডিও ভাল পায়নে যদি আপোনালোকে মোৰ ভিডিও চাই ভাল পায় দেন প্লিজ লেট মি নো ইন দ্য কমেন্ট বক্স বিলো আই উইল বি ওয়েটিং ফৰ ইউৰ আনসাৰ আশা কৰো এই ভিডিওটো আপোনালোকে নিশ্চয় ভাল পালে যদি ভাল পালে প্লিজ ভিডিওটো লাইক কৰি সকলোৰে মাজত শেয়াৰ কৰি যাবলৈ বুলি নাপাহৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি অল নোটিফিকেশন অন কৰি ল'ব মই এনে ধৰণৰ বিভিন্ন ভিডিও আপোনালোকৰ বাবে আপলোড কৰি থাকো আপোনালোকে notification পাব আৰু ভিডিওবোৰ চাব পাৰিব Thank you for watching this video have a nice day